APDCLৰ AEGCL বিভাগত এছিষ্টেণ্ট একাউণ্টেণ্ট অফিচাৰৰ 61 পোষ্ট মুকলি কৰা হৈছে। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটে অনলাইন এপ্লাই কৰিব পাৰে। নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'ত মই আপোনালোকক কেনেকৈ আপোনালোকে APDCLৰ AEGCL এছিষ্টেণ্ট একাউণ্টেণ্ট অফিচাৰৰ পোষ্ট তাৰ কাৰণে আপোনালোকে অনলাইন কেনেকৈ এপ্লাই কৰিব A to Z আপোনালোকক অনলাইন এপ্লাই কৰিব প্ৰিণ্ট কৰালৈকে সকলো দেখাম। এপ্লাই কৰিবৰ কাৰণে আপোনালোকে APSCৰ এই পেজত আহিব। ইয়াৰ ডাইৰেক্ট লিংক মই ডেছক্ৰিপশ্যনত দি দিম। ডেছক্ৰিপশ্যন গৈ আপোনালোকে ইয়াত আহিব পাৰিব। তাৰপিছত ইয়াত আপোনালোকে মোবাইল নম্বৰ আৰু পাছৱৰ্ড ফিল আপ কৰি কেপচা কোড ফিল কৰিব আৰু লগইনত ক্লিক কৰিব। যদি আপোনালোকে APDCLৰ এছিষ্টেণ্ট একাউণ্টেণ্ট অফিচাৰ গ্ৰেড 3 ভিডিঅ' চোৱা নাই, তাৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। এছিষ্টেণ্ট একাউণ্টেণ্ট অফিচাৰ গ্ৰেড 3 ভিডিঅ' প্ৰথমতে চাই ল'ব। তাৰপিছত আপোনালোকে এই ভিডিঅ' চাব। তাৰপিছত আপোনাৰ ডাছবৰ্ডটো এনেকৈ খোল খাই আহিব। যিহেতু আপোনালোকে APDCLৰ এছিষ্টেণ্ট একাউণ্টেণ্ট অফিচাৰ পোষ্টত এপ্লাই কৰোঁতে আপোনাৰ প্ৰফাইল আপডেট কৰা আছে, ইয়াত আপোনালোকে কোনো ধৰণৰ প্ৰফাইল আপডেট কৰিব নালাগে। ইয়াত আপোনালোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবৰ কাৰণে এপ্লিকেণ্ট ছেকশ্যনত ক্লিক কৰি এপ্লাই ছেকশ্যনত ক্লিক কৰিব। তাৰপিছত আপোনাৰ কাইণ্ডলি যিমান এডভাৰটাইজমেণ্ট আছে সকলো ইয়াত শ্ব' কৰিব। আপোনালোকে পেজটো স্ক্ৰল কৰিব। তাৰপিছত এছিষ্টেণ্ট একাউণ্টেণ্ট অফিচাৰ গ্ৰেড 3 61 পোষ্ট আপোনালোকে ইয়াত এপ্লাই বটনত ক্লিক কৰিব। তাৰপিছত আপোনাৰ এছিষ্টেণ্ট একাউণ্টেণ্ট অফিচাৰ গ্ৰেড 3 এপ্লিকেশ্যন ফৰ্মখন এনেকৈ খোল খাই আহিব। ইয়াত আপোনাৰ পাৰ্চনেল ডিটেইলছ সকলো শ্ব' কৰিব। তাৰপিছত আপোনালোকে পেজটো স্ক্ৰল কৰিব। এড্ৰেছ ডিটেইলছত যদি আপোনাৰ প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ ছেম হয় আপোনালোকে বক্সত ক্লিক কৰিব। তাৰপিছত পেজটো স্ক্ৰল কৰিব। আদাৰ ডিটেইলছত আপোনালোকৰ IUN এমপ্লয় অফ দ্য ষ্টেট গভৰ্ণমেণ্ট অফ আছাম ইয়াত আপোনালোকে ন' চিলেক্ট কৰিব, বা যদি আপোনালোকে আছাম গভৰ্ণমেণ্টত এমপ্লয় হয় য়েছ কৰিব। তাৰপিছত পেজটো স্ক্ৰল কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনত যিহেতু আপোনালোকে APDCLৰ এছিষ্টেণ্ট একাউণ্টেণ্ট অফিচাৰ এপ্লাই কৰোঁতে আপোনালোকক দিয়া আছে, গতিকে আপোনালোকে কোনো ধৰণৰ এডুকেশ্যন কোৱালিফিকেশ্যন 10 আৰু 12 দিব নালাগে। ইয়াত আপোনালোকে গ্ৰেজুৱেশ্যনৰ কোৱালিফিকেশ্যন এড কৰিব লাগিব। তাৰ কাৰণে নেম অফ ডিগ্ৰীত আপোনালোকে আপোনাৰ গ্ৰেজুৱেশ্যন চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ছাবজেক্ট চিলেক্ট কৰি এড নিউ কোৱালিফিকেশ্যনত ক্লিক কৰিব। আপোনাৰ ডিটেইলছবোৰ অট'মেটিক ইয়াত ফেচ হৈ আহিব। ইয়াত আপোনালোকে ষ্টেট আছাম চিলেক্ট কৰিব। বৰ্ড ইউনিভাৰ্চিটিত আপোনালোকে যোনখন ইউনিভাৰ্চিটিৰ পৰা পাছ আউট হৈছে আপোনালোকৰ ইউনিভাৰ্চিটি ইয়াত চুজ কৰি ল'ব। তাৰপিছত কোৰ্ছ টাইপত আপোনালোকে ৰেগুলাৰ মোড চিলেক্ট কৰিব। মাৰ্কিং ছিষ্টেমত আপোনালোকে গ্ৰেড চিলেক্ট কৰিব পাৰে। যদি আপোনালোকে গ্ৰেড চিলেক্ট কৰে ইয়াত আপোনালোকে যোনটো গ্ৰেড স্ক'ৰ কৰিছে আপোনালোকৰ গ্ৰেড চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে গ্ৰেজুৱেশ্যনত যিমান পাৰ্চেণ্টেজ পাইছিলে ইয়াত আপোনাৰ পাৰ্চেণ্টেজ এণ্টাৰ কৰিব। পাৰ্চেণ্টেজ পুট কৰাৰ পিছত আপোনালোকৰ কোৰ্ছ ডিউৰেশ্যন 3 ইয়াৰ্ছ চুজ কৰিব। তাৰপিছত আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ পাছিং ইয়াৰ আপোনালোকে চিলেক্ট কৰি আপোনালোকৰ পাছিং ডিভিজন চিলেক্ট কৰি ল'ব। ইয়াত আপোনাৰ গ্ৰেজুৱেশ্যনৰ ছেমিষ্টাৰ 1ৰ পৰা 6লৈকে আপোনালোকৰ যিমান মাৰ্কশ্বিট আছে গোটেই মাৰ্কশ্বিটবোৰ স্কেন কৰি ছিংগল PDF বনাই আপলোড কৰিব লাগিব। চ' আপোনালোকে ইয়াত মাৰ্কশ্বিট আপলোড কৰিব। তাৰপিছত ইয়াত আপোনাৰ গ্ৰেজুৱেশ্যনৰ পাছ চাৰ্টিফিকেট আপলোড কৰিব। ইয়াত আপোনালোকে গ্ৰেজুৱেশ্যনৰ 6th ছেমিষ্টাৰ যি মাৰ্কশ্বিট তাৰ বেক ছাইডটো আপোনালোকে আপলোড কৰিব। ছেভত ক্লিক কৰিব। ইয়াত আপোনালোকে অ'কেত ক্লিক কৰিব। আপোনালোকৰ ডাটা ছাকচেছফুলি এড হৈ যাব। তাৰপিছত আপোনালোকে পেজটো স্ক্ৰল কৰিব। আপোনালোকৰ এক্সামৰ কাৰণে আপোনালোকে জ'ন চিলেক্ট কৰিব লাগিব। চ' আপোনালোকে ইয়াৰ পৰা জ'ন চিলেক্ট কৰি ল'ব। ডকুমেণ্টছ টু বি আপলোডত ইয়াত আপোনালোকে স্মল ফেমিলি ডিক্লেৰেশ্যন ফৰ্ম A আৰু আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড PRC যিকোনো এখন ইয়াত আপোনালোকে আপলোড কৰিব লাগিব। যদি আপোনালোকে ডিপাৰ্টমেণ্টেল কেণ্ডিডেট হয় ইয়াত য়েছ কৰিব। তাৰপিছত আপোনাৰ গ্ৰেজুৱেশ্যনৰ ডিটেইলছ ইয়াত চিলেক্ট কৰিব। গ্ৰেজুৱেশ্যনত আপোনালোকে যিমান পাৰ্চেণ্টেজ পাইছিলে ইয়াতে ভৰাই দিব। ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন আপোনালোকৰ 3 মান্থছৰ মিনিমাম কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। যদি আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট নাই তেন্তে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। চ' ইয়াত আপোনালোকে ডু ইউ প্ৰচেছ প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰ এপ্লিকেশ্যন হেভিং ডিপ্ল'মা চাৰ্টিফিকেট উইথ মিনিমাম 3 মান্থছ ডিউৰেশ্যন ইয়াত য়েছ কৰিব। তাৰপিছত ইয়াত আপোনাৰ ডিপ্ল'মা কম্পিউটাৰ চাৰ্টিফিকেট আপলোড কৰিব। আণ্ডাৰটেকিঙত আপোনালোকে বক্সত ক্লিক কৰি প্ৰিভিউ এপ্লিকেশ্যনত ক্লিক কৰিব। আপোনালোকৰ এপ্লিকেশ্যনৰ এটা প্ৰিভিউ আহিব। প্ৰিভিউটো আপোনালোকে ভালকৈ চাই ল'ব। যদি আপোনালোকৰ ভুল হৈ আছে কেঞ্চেলত ক্লিক কৰি এডিট কৰি ল'ব। এবাৰ আপলোড কৰাৰ পিছত আপোনালোকে চেঞ্জ কৰিব নোৱাৰিব। ছাবমিটত ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনালোকে অ'কেত ক্লিক কৰিব। আপোনালোকৰ এপ্লিকেশ্যন ছাকচেছফুলি ছাবমিট হৈ যাব। তাৰপিছত আপোনালোকে এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। যদি আপোনালোকে BPL কেণ্ডিডেট হয় 47 পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট কৰিবৰ কাৰণে পে' নাও বটনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ পে'মেণ্ট গেটৱে খোল খাই আহিব। তো ইয়াত আপোনালোকে কণ্টিনিউ বটনত ক্লিক কৰিব। ইয়াত আপোনালোকে বেংক চিলেক্ট কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে এক্সিছ EasyPay ন' চাৰ্জ কানাড়া বেংক PG IDFC ফাৰ্ষ্ট বেংক আৰু য়েছ বেংক যিকোনো এটা বেংক আপোনালোকে চিলেক্ট কৰিব পাৰে। আপোনালোকে ইয়াতে এক্সিছ EasyPay ন' চাৰ্জ চিলেক্ট কৰি এগ্ৰী কৰিব আৰু প্ৰচিড ফৰ পে'মেণ্টত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াত টাৰ্মছ এণ্ড কণ্ডিশ্যন একচেপ্ট কৰিব। পে'মেণ্ট অপশ্যনত আপোনালোকে পে'মেণ্ট কৰিবৰ কাৰণে কাৰ্ড ইণ্টাৰনেট বেংকিং UPI অপশ্যন পাই যাব। যিকোনো এটা থ্ৰু দি আপোনালোকে পে'মেণ্ট কৰিব পাৰে। যদি কাৰ্ডৰ থ্ৰু দি পে'মেণ্ট কৰিব বিচাৰে কাৰ্ড চিলেক্ট কৰি এজৰ পে'ত ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনাৰ কাৰ্ড নম্বৰ আপোনাৰ এক্সপায়াৰী মন্থ আৰু ইয়াৰ চিলেক্ট কৰি
কাৰ্ড হোল্ডাৰ নেম এণ্টাৰ কৰিব আৰু CVV এণ্টাৰ কৰি পে'ত ক্লিক কৰিব। আপোনাৰ বেংকৰ লগত যোনটো মোবাইল নম্বৰ লিংক হৈ আছে তাতে আপোনালোকৰ 6 ডিজিটৰ এটা OTP আহিব। ইয়াত OTP এণ্টাৰ কৰি ছাবমিট বুটানত ক্লিক কৰিব। আপোনালোকৰ পে'মেণ্ট ছাকচেছ হোৱাৰ পিছত পে'মেণ্ট স্লিপ জেনেৰেট হৈ আহিব। এইখন আপোনালোকে যদি প্ৰিণ্ট কৰিব বিচাৰে প্ৰিণ্ট কৰিব পাৰে। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন প্ৰিণ্ট কৰিবৰ কাৰণে আপোনালোকে পেজটো বেক কৰি এপ্লিকেণ্ট ছেকশ্যনত ক্লিক কৰি মাই এপ্লিকেশ্যনত ক্লিক কৰিব আৰু আপোনালোকৰ যোনখন এপ্লিকেশ্যন আপোনালোকে প্ৰিণ্ট কৰিব পাৰে। এনেকৈ আপোনালোকে APDCL যি AEGCL তাৰ কাৰণে অনলাইন এপ্লাই কৰিব পাৰে। যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু যদি আপোনালোকে আমাৰ চেনেল নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব।